খন্দকাৰ ইলিয়াছ হুছেইনে এইজন মুছলিম যুৱকে তেওঁ নিজৰ ধৰ্মৰ লগতে এক সম্প্ৰীতিৰ দৃষ্টিৰে, এক বিশ্বাসৰ দৃষ্টিৰে, এক সন্মানৰ দৃষ্টিৰে যিহেতু হিন্দু ধৰ্মকো চাইছে, তাৰ লগতে তেওঁ আজি কিছু দিনৰ পূৰ্বে তেওঁ লিৰিক্স লিখিছে আৰু আজি তেওঁ সেইটো যিহেতু সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াইছে। তেওঁ এটি শিৱ বন্দনা তেওঁ গাইছে, তেওঁ নিজে কণ্ঠদান কৰিছে। খুব ভাল গাইছে, মাতটো বহুত ডাঙৰ দেই। মাতটো মানে মোৰ এনেকুৱা হৈছে যেন শিৱই যেন ভইচটো যেন শিৱৰ। বাবা শিৱক মই ভাল পাওঁ, তেওঁৰ কেৰেক্টাৰটো ভাল পাওঁ, জুবিন দাই যেনেকৈ ভাল পায় ময়ো ভাল পাওঁ। আৰু হঠাৎ এদিন মনত আহিল জুবিনদাৰ ৰজাৰ কাহিনী কবিতাটো যেতিয়া সকলোৱে আদৰি ল'লে, মই নেক্সট কি লিখিম আনিম সেনেকৈ ভাবি আছিলোঁ। সৃষ্টিশীল মনৰ কিবা এটা ধাৰণা হঠাৎ আহিল শিৱ বন্দনা লিখিম। এটাই কথা, মোৰ ধৰ্ম হ'ল মানৱ ধৰ্ম। আৰু মোৰ যদি জাতি বুলি সুধিব যোৱা যায় তেতিয়াহ'লে মই জাতিত অসমীয়া। আৰু যদি মোক সোধা যায় যে আপোনাৰ উপাসনা পদ্ধতি কি, পৈতৃক পৰিচয় হিচাপে মোৰ উপাসনা পদ্ধতি হ'ল ইছলাম। কিন্তু ধৰ্ম মোৰ এটাই, মানৱ ধৰ্ম। আৰু প্ৰত্যেকটা ধৰ্মত এটাই কথা লিখিছে, সত্যত চলিব লাগে। মিয়া, বাংলাদেশী মিয়া, তাৰ লগতে বিভিন্ন বিভাজনমূলক ৰাজনীতিৰ কথা আপোনালোকে প্ৰতিদিনে শুনি আছে। কিন্তু এনে সময়তে আমি সম্প্ৰীতিৰ কথা ক'ব আগবাঢ়িছোঁ। আৰু আজান পীৰ চাহাব, ইতিহাসৰ কথা কৈছোঁ, আজান পীৰ চাহাবে যেনেদৰে অসমত সমগ্ৰ দেশতে যেনেদৰে তেওঁ সম্প্ৰীতি বাৰ্তা আনিছিল, সেই আজান পীৰ চাহাবৰে লগতে খন্দকাৰ পীৰৰ আজু নাতি খন্দকাৰ ইলিয়াছ হুছেইন আমাৰ সৈতে আছে। আৰু খন্দকাৰ ইলিয়াছ হুছেইনৰ কথা এই মুহূৰ্তত মই এইটো কাৰণে কৈছোঁ, এজন মুছলিম যুৱক, কিন্তু তেওঁ আৰাধনা কৰে আমাৰ হিন্দু ধৰ্মৰ প্ৰতিজন দেৱ দেৱীক। তাৰ লগতে সম্প্ৰীতিৰ কথা বুলি মই এইটো কাৰণে কৈছোঁ, কাৰণ এই খন্দকাৰ ইলিয়াছ হুছেইনে এইজন মুছলিম যুৱকে তেওঁ নিজৰ ধৰ্মৰ লগতে এক সম্প্ৰীতিৰ দৃষ্টিৰে, এক বিশ্বাসৰ দৃষ্টিৰে, এক সন্মানৰ দৃষ্টিৰে যিহেতু হিন্দু ধৰ্মকো চাইছে, তাৰ লগতে তেওঁ আজি কিছু দিনৰ পূৰ্বে তেওঁ লিৰিক্স লিখিছে আৰু আজি তেওঁ সেইটো যিহেতু সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াইছে। তেওঁ এটি শিৱ বন্দনা তেওঁ গাইছে, তেওঁ নিজে কণ্ঠদান কৰিছে, নিজে লিৰিক্স তেওঁ লিখিছে। প্ৰথমতে নমস্কাৰ। আৰু সকলোকে প্ৰথমতে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কাৰো ধৰ্মীয় আৱেগত আঘাত হানাৰ প্ৰয়াস মোৰ নাই। মোৰ এয়া এক প্ৰচেষ্টা। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বাবা শিৱক মই ভাল পাওঁ, তেওঁৰ কেৰেক্টাৰটো ভাল পাওঁ, জুবিন দাই যেনেকৈ ভাল পায় ময়ো ভাল পাওঁ। আৰু হঠাৎ এদিন মনত আহিল জুবিনদাৰ ৰজাৰ কাহিনী কবিতাটো যেতিয়া সকলোৱে আদৰি ল'লে, মই নেক্সট কি লিখিম আনিম সেনেকৈ ভাবি আছিলোঁ। সৃষ্টিশীল মনৰ কিবা এটা ধাৰণা হঠাৎ আহিল শিৱ বন্দনা লিখিম। প্ৰথম লাইন আহিল কিবা এটা ৰিদমত কি আহিল, শিৱম শিৱম নমো নমঃ নমস্তুতে শিৱম শিৱম। লাইনটো আহিল। অহাৰ পাছৰ পৰা মই কবিতাটো মই ভাবিলোঁ প্ৰথমতে কবিতা হিচাপত লিখা আৰম্ভ কৰিলোঁ। তথাপি কবিতাটো অকণমান ৰিদমত গান আকাৰত মই বনালোঁ, যিটো তাণ্ডৱৰ যিটো ৰিদম আছে। যিহেতু আমি তাণ্ডৱ যিটো শুনো এটা ৰিদমত শুনো, ৰিদমিক এটা হেৰি আছে, আৰু সেই ৰিদমত মই লিখা আৰম্ভ কৰিলোঁ। লিখাতকৈ মই বেছিকৈ মোবাইলত ৰেকৰ্ড কৰা ষ্টাৰ্ট কৰিলোঁ। অৱশেষত লিখি শেষ হোৱাৰ পাছত মই নিজে অভিভূত মোৰ নিজৰ লিখনিৰ ওপৰত। একচুৱেলি তেখেতৰ আশীৰ্বাদ নহ'লে সম্ভৱ নহয়। তেখেতক যিহেতু মই ভাল পাওঁ, চাগে তেখেতেও মোক ভাল পালে কিবা এটা কোণত, কিবা এটা দৃষ্টিকোণত। আৰু সেইকাৰণে তেখেতৰ আশীৰ্বাদত, সঁচা অৰ্থত ক'বলৈ গ'লে তেখেতৰ আশীৰ্বাদত মই এই শিৱ বন্দনাটো লিখিবলৈ সক্ষম হৈছোঁ। শিৱৰ প্ৰতি আপুনি আকৃষ্ট বুলি আপুনি নিজেই কৈছে, যিহেতু আপুনি শিৱ বাবাক আপুনি আৰাধনা কৰে, আৰু তাৰ লগতে যিহেতু আপুনি প্ৰতিদিনেতো মছজিদো যায়, গতিকে আপুনি এইটো কেনেকৈ আপুনি দুটা ধৰ্ম আপুনি কেনেকৈ আপুনি চলাই ৰাখিছে? ক'বলৈ গ'লে আচৰিত কিছুমান কথা থাকে। এইটো বহুত ধৰ্ম বিভেদ থাকে, চবৰে চিন্তাধাৰা বেলেগ বেলেগ থাকে। আৰু মোৰ চিন্তাধাৰা হ'ল, মোৰ এটাই কথা, মোৰ ধৰ্ম হ'ল মানৱ ধৰ্ম। আৰু মোৰ যদি জাতি বুলি সুধিব যোৱা যায় তেতিয়াহ'লে মই জাতিত অসমীয়া। আৰু যদি মোক সোধা যায় যে আপোনাৰ উপাসনা পদ্ধতি কি, পৈতৃক পৰিচয় হিচাপে মোৰ উপাসনা পদ্ধতি হ'ল ইছলাম। কিন্তু ধৰ্ম মোৰ এটাই, মানৱ ধৰ্ম। আৰু প্ৰত্যেকটা ধৰ্মত এটাই কথা লিখিছে, সত্যত চলিব লাগে, সঁচাত চলিব লাগে। সঁচা কাম কৰিলে ভাল ফল পাব, বেয়া কাম কৰিলে বেয়া ফল পাব। যিটো গীতাত সম্পূৰ্ণভাৱে স্পষ্টভাৱে উল্লেখ আছে, কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। কৰ্ম কৰি যোৱা ফলৰ চিন্তা নকৰিবা। তাৰমানে এইটো নহয় যে বেয়া কৰ্ম কৰিব গৈছে।
ভাল কাম কৰিবা তেতিয়া ভাল ফল পাবা। মোৰ পৈতৃক পৰিচয় হিচাপেহে মোৰ ধৰ্মটো ইছলাম, উপাসনা পদ্ধতি ইছলাম। কাৰণ মই পিতৃৰ পৰা শিকিছোঁ ইছলাম পদ্ধতিত মই ভগৱানৰ প্ৰাৰ্থনা কৰি আছোঁ। পৰম ব্ৰহ্ম, পৰমেশ্বৰ, আল্লাহৰ শুদ্ধ অসমীয়া পৰমেশ্বৰ, ওমৰ শুদ্ধ অসমীয়া পৰমেশ্বৰ, গডৰ শুদ্ধ অসমীয়া পৰমেশ্বৰ, মানে মোৰ দৃষ্টিত এজন। আৰু হয়ো তেওঁলোকৰ যদি সূত্ৰটো চোৱা যায় আধ্যাত্মিকভাৱে এজনেই। গতিকে উপাসনা পদ্ধতি বেলেগ বেলেগ, গতিকে সকলোকে যিহেতু সন্মান জনাওঁ আৰু তেখেতৰ এক্সিষ্টেঞ্চ আছে আৰু আছে কাৰণে তেখেতৰ মই মানো। ৰিলিজ 12 তাৰিখে, 12 ফেব্ৰুৱাৰী। আৰু আশা কৰিছোঁ ৰিলিজৰ পাছত সকলোৱে আদৰি ল'ব। আৰু মোৰ ইউটিউব চেনেলটো হ'ল খণ্ডকাৰ, তাতে জুবিনদাৰ কবিতাটো আছেই। বাকী তেনেকৈ মোৰ কাম নাই, সৰু সৰু শ্বৰ্টছ ডান্স কৰা কিবা কিবি আছে, মই ডান্সো কৰি ভাল পাওঁ। যিসকলে মোক ফেচবুকত ফ'ল' কৰে তেওঁলোকেও চাই। খণ্ডকাৰ, KHANDAKAR খণ্ডকাৰ, ইলিয়াছ ELEYAS ইলিয়াছ হুছেইন, খণ্ডকাৰ ইলিয়াছ হুছেইন। মোৰ পেজটো আপোনালোকে চাৰ্চ কৰিলে পাব। আৰু জুবিনদাৰ বিষয়ত লিখি থাকোঁ। যিখিনি মেনুৱেল বজোৱা হয়, যেনেকৈ শংখ আৰু তাক, ঢোল, মানে যিবোৰ আমাৰ শিৱ বন্ধনত যিখিনি থাকে, ডম্বৰুটো, সেইখিনি গোটেইখিনি পিয়'ৰ আপোনাৰ অৰিজিনেল বজোৱা হৈছে। মানে মন্দিৰত গৈ নিজে তেখেতে ৰেকৰ্ডিং কৰি আনিছে, মই লগাই দিছোঁ ধুনীয়াকৈ। এইখিনি পিয়'ৰ মানে একদম নিজে ফ্ৰেছকৈ বজাই পেলাই আনিছে। সেই তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টবোৰ বাজিছে। মেইনলি ইলেক্ট্ৰনিকো হয়, লগত গীটাৰৰ এড আছে লগতে, আৰু ড্ৰাম, তেনেকুৱা চিষ্টেমতে মানে গানটো কৰিছোঁ। যিটো অলপ ভলে বাবা গানৰ যিটো তাণ্ডৱ, সেইটো অলপ থৈছোঁ, তেনেকুৱা ফিল্ডতে কৰিছোঁ গানটো।